অলপ ধৰ 15-20 মিনিট আগতে ডাঙৰটোৱে জাগনৰ পৰা ফোন কৰিছিলে যে ননৰ এক্সিডেণ্ট হ'ল, কিমান কি দুখ পালে নাজানো, অলপমান চিৰিয়াছ বুলি শুনিছোঁ বুলিহে ক'লে। তাৰ লগে লগে লেঙেৰী হায়াৰ ছেকেণ্ডেৰীত সৰু কৰ্মৰত ক্ষেত্ৰত লেঙেৰী হায়াৰ ছেকেণ্ডেৰীত আছেগৈ। মানে দুইজনে কথা বতৰা হৈ মেলি ছুপাৰ টিকেট কাটিব লৈছে। এতিয়া কাটি মেলি গধূলি কেইটা বজাত ছুপাৰ যায় নাজানো, গধূলি সময়তেহে গুৱাহাটীলৈ ৰাওনা কৰিব সিহঁতে দুইজন, মানে ককায়েক আৰু ভায়েকে। কিমান দিনৰ পৰা তেখেত গুৱাহাটীত আছিলে? গুৱাহাটীত প্ৰায় 21 লাষ্টৰ পৰাই গুৱাহাটীত আছেগৈ কৰ্মৰত ক্ষেত্ৰত। পূৰবী নামৰ এজনী মানে বান্ধৱী নিচিনা, বাইকৰ নিচিনা মানে, তাই মানে মাতি পঠোৱাত তাইৰ লগতে কিছুদিন থাকিলে, থকাৰ পিছত এতিয়া বেলেগকৈ ৰুম লৈ আছোঁ বুলি কৈছিলে। গতিকে কেনেকুৱা কি কৰে কি নকৰে মই সেইবোৰ বিশেষকৈ নাজানো। কি কৰিছিলে গুৱাহাটীত? মই বিশেষ ক'ব নাজানো, গুৱাহাটীত কি কাম কৰি আছিলে কি নাই মই নাজানো। মাত্ৰ মাজে মাজে ফোন কৰি গুৱাহাটীতে আছোঁ, কাম বন কৰি আছোঁ, সেই মাজে সময়ে টকাও পঠিয়াই থাকে। সেই তেনে কৰি মানে গুৱাহাটীত আজিলৈকে গুৱাহাটীতে আছিলে। কিবা শেষবাৰ কেতিয়া ফোন কৰিছিলে আপুনি? শেষবাৰ মোৰ আজি 3 দিন হৈছে ফোন কৰা। 3 দিন হৈছে। মই কৈছিলোঁ যে মোৰ চকুকেইটা গণ্ডগোল, যদি পাৰ তেতিয়াহ'লে 2000 মান টকা দিয়ে, মই ডিব্ৰুগড়ত দেখুৱাই আহোঁ বুলি। তেনেকৈ বুলি কোৱাত আজি কালিৰ ভিতৰত দিয়া কথা আছিলে। মই অথনি ভাবিছিলোঁ ফোন এটা কৰোঁ নেকি বুলি, তাৰ ফোন নকৰিলোঁ। এতিয়া নকৰোঁ, সময় নাই, মোৰ কামৰ আজৰি নাই। গতিকে যদি যোগাৰ হয় বাৰু পঠিয়াব, তেনেকৈ বুলি ভাবি থাকিলোঁ। মানে মোৰ ঘৰত মই অকলে বৰ্তমান, সৰুটো আছে। তাৰপিছতে সৰুটোৱে 4 গ্ৰেডৰ চাকৰি, লেঙেৰী হায়াৰ ছেকেণ্ডেৰী। তাৰপিছতে ডাঙৰটো জাগনত থাকে, ডাম্পাৰ চলায় আৰু কিবা কিবি কি কৰে কি নকৰে নাজানো। ডাঙৰটো ভাগৰ ল'ৰা দুটা বহি আছে। ঘৰত মই অকলে থাকোঁ ল'ৰাটোৰ লগত।